তোমালোকক কুৱেশ্যন বেংকৰ লজিকৰ ফাৰ্ষ্ট লেচনটো কুৱেশ্যন এনচাৰবোৰ 1 আৰু 2 মাৰ্কছৰ দিয়া হৈ গ'ল। এইবোৰ তোমালোকে মোৰ আগৰ ভিডিঅ'ত চাই ল'বা। মই এতিয়া 4 মাৰ্কছৰ কুৱেশ্যন এনচাৰবোৰ দি আছিলোঁ। আজি মই এইটো কুৱেশ্যন এনচাৰ দি দিম, যোনটো 16, 17 আৰু 19 4 মাৰ্কছৰ কাৰণে আহিছিলে। ডিফাইন আনচাইণ্টিফিক ইণ্ডাকশ্যন উইথ এক্সাম্পল, ষ্টেট হোৱাই ইট ইজ কল্ড আনচাইণ্টিফিক, মেনশ্যন ব্ৰিফলি 3 কেৰেক্টাৰিষ্টিক্স অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন। উদাহৰণসহ অবৈজ্ঞানিক আগমনৰ সংজ্ঞা আগবঢ়োৱা। এইবিধ আগমনক কিয় অবৈজ্ঞানিক আগমন বোলা হয়? অবৈজ্ঞানিক আগমনৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। অবৈজ্ঞানিক আগমন হৈছে, এইটো NCERT বুকত তোমালোকে চালে এনেকৈ ডেফিনেশ্যনটো পাই যাবা। যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা নকৰাকৈ কেৱল পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বোলা হয়। অবৈজ্ঞানিক আগমনৰ আচলতে উদ্দেশ্য হৈছে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা, যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা। আৰু সেই সামান্য বচন প্ৰতিষ্ঠা কৰোঁতে পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হয়। কিন্তু ইয়াক মূল কথাটো মনত ৰাখিব লাগিব যে কজ ইফেক্ট ৰিলেশ্যনটো কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰে। আৰু ইয়াৰ ভিত্তিটো হৈছে অবাধিত অভিজ্ঞতা। অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। অবৈজ্ঞানিক আগমনে সামান্য বচনটো বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে। অবৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ আছে। অবৈজ্ঞানিক আগমনত অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাৱনামূলক হয়। এইবিধ আগমনক মানে অবৈজ্ঞানিক আগমনক কিয় অবৈজ্ঞানিক আগমন বোলা হয় লিখা। এইটো ষ্টেট হোৱাই ইট ইজ কল্ড আনচাইণ্টিফিক, মানে আনচাইণ্টিফিক ইণ্ডাকশ্যনক কিয় আনচাইণ্টিফিক বোলা হয়, ইয়াৰ এনচাৰটো এনেকৈ লিখিলেই হ'ব। দ্য গ্ৰাউণ্ড অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ আনকণ্ট্ৰাডিক্টেড এক্সপিৰিয়েঞ্চ। ইট ইজ নট বেছড অন দ্য ল অফ কজেশ্যন এণ্ড এক্সপেৰিমেণ্ট। দেয়াৰফৰ আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ কল্ড আনচাইণ্টিফিক। অবৈজ্ঞানিক আগমনৰ ভিত্তি হৈছে অবাধিত অভিজ্ঞতা। অবৈজ্ঞানিক আগমন কাৰ্যকাৰণ বিধিৰ আৰু পৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল নহয়। কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ নকৰে বাবে অবৈজ্ঞানিক আগমনক অবৈজ্ঞানিক বোলা হয়। Characteristics of unscientific induction. Unscientific induction establishes a general real proposition. Unscientific induction is based on observation of particular facts of experience. In unscientific induction, there is an inductive leap. In unscientific induction, the generalization is made on the basis of mere uniform or uncontradicted experience. ইয়াত যদি কুৱেশ্যন আহে হোৱাট ইজ দ্য গ্ৰাউণ্ড অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন, তেতিয়া লিখিব লাগে দ্য গ্ৰাউণ্ড অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ মিয়াৰ ইউনিফৰ্ম অৰ আনকণ্ট্ৰাডিক্টেড এক্সপিৰিয়েঞ্চ। আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ নট বেছড অন দ্য ল অফ কজেশ্যন। দ্য কনক্লুজন অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন ইজ প্ৰবেবল। তোমালোকক কুৱেশ্যন বেংকৰ কুৱেশ্যন এনচাৰ দিয়াৰ লগে লগে আজি অনুশীলনীত থকা NCERT বুকৰ 2 নম্বৰ কুৱেশ্যন এনচাৰখিনি দি দিছোঁ। 2 নম্বৰ কটো আছে বৈজ্ঞানিক আগমনৰ উদাহৰণ দিয়া। বৈজ্ঞানিক আগমনৰ উদাহৰণ 2টা দিব পৰা তোমালোকে, কাৰণ বৈজ্ঞানিক আগমনত দৃষ্টান্তসমূহ মানে এই আশ্ৰয় বাক্য দৃষ্টান্ত বুলি কয়। এইকেইটা আশ্ৰয় বচনবিলাক নিৰীক্ষণৰ দ্বাৰা বা পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰিব পাৰি। গতিকে নিৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্ৰহ কৰিলে এইটো উদাহৰণ দিব লাগিব। ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, হৰি হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। সিদ্ধান্ত বুলি কোৱা হয় এইটো। পৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্ৰহ কৰিলে এইটো উদাহৰণ দিব লাগিব। তাপ প্ৰয়োগ কৰিলে লু, তাম, ৰূপ আদি ধাতুৰ আয়তন বাঢ়ে, পৰীক্ষণৰ দ্বাৰা দেখা পোৱা যায়। এনে দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় যে সকলো ধাতু হয় এনে যি তাপ প্ৰয়োগ কৰিলে আয়তনত বাঢ়ে। এইটো পৰীক্ষণৰ দ্বাৰা দৃষ্টান্ত সংগ্ৰহ কৰি উদাহৰণ দিবলৈ আহিলে এইটো দিব লাগিব, সকলো ধাতু হয় এনে যি তাপ প্ৰয়োগ কৰিলে আয়তন বাঢ়ে। 2 নম্বৰ খটো অবৈজ্ঞানিক আগমনৰ উদাহৰণ। ইয়াত মই বহুত দি দিছোঁ, এটা লিখিলে হয়। সকলো কাউৰী হয় ক'লা, সকলো ৰাজহাঁহ হয় বগা, সকলো ৰঙা ফুল হয় গোন্ধহীন, চৰাইৰ দাঁত নাই। এইবিলাক অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এই সিদ্ধান্তবিলাক পোৱা যায়। মানে অবৈজ্ঞানিক আগমনৰ উদাহৰণ যিকোনো এটা লিখিলেই হয়। 2 নম্বৰ গটো শাব্দিক বচন। শাব্দিক বা বিশ্লেষক বচন উদাহৰণ দিবলৈ দিছে কুৱেশ্যনটোত, কিন্তু মই লগতে তোমালোকক সংজ্ঞাটো লিখি দিছোঁ। কেতিয়াবা
সংজ্ঞা আহে, ডেফিনেশ্যন আহে, বিশ্লেষক বা শাব্দিক বচন, সংশ্লেষক বা যথাৰ্থ বচন, মানে একেই হয়। এইবিলাকৰ সংজ্ঞা আহে 2-2 নম্বৰ দিব। মই উদাহৰণ দিয়াৰ লগতে সংজ্ঞাটো লিখি দিছোঁ। তাৎপৰ্য অনুসৰি সামান্য বচন 2 প্ৰকাৰ, বিশ্লেষক বা শাব্দিক বচন আৰু সংশ্লেষক বা যথাৰ্থ বচন। বিশ্লেষক বা শাব্দিক বচন কাক বোলে? যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ লক্ষণাৰ্থ মানে গুণ বিশ্লেষণ কৰে কিন্তু উদ্দেশ্য পদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান নিদিয়ে, তেনে বচনক শাব্দিক বচন বোলে। যেনে সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন জীৱ। নম্বৰ 2, সকলো মানুহ হয় মনুষ্য জাতীয় প্ৰাণী। এই বিধেয় পদটো মানে ইয়াত উদ্দেশ্য হয়তো সংযোজক আৰু বুদ্ধিবৃত্তি সম্পন্ন জীৱটো হৈছে বিধেয়। গতিকে দিছে যে বিধেয় পদটো উদ্দেশ্য পদৰ মানে বুদ্ধিবৃত্তি সম্পন্ন জীৱটো উদ্দেশ্য পদৰ মানুহ পদটোৰ লক্ষণাৰ্থ গুণৰ বিষয়ে কৈছে, কোনো নতুন জ্ঞান দিয়া নাই। গতিকে এইটো কি শাব্দিক বচনৰ উদাহৰণ। সকলো মানুহ হয় বুদ্ধিবৃত্তি সম্পন্ন জীৱ। এনেকৈ যদি তোমালোকৰ ধৰিবলৈ অসুবিধা হয় তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা এনচাৰবিলাকৰ। নম্বৰ 2, সংশ্লেষক বা যথাৰ্থ বচন কাক বোলে? যি বচনত বিধেয় পদে উদ্দেশ্য পদৰ লক্ষণাৰ্থক বিশ্লেষণ নকৰে, উদ্দেশ্য পদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিয়ে, তেনে বচনক যথাৰ্থ বচন বোলে। যেনে মই ইয়াত উদাহৰণ 4টামান দি দিছোঁ। অবৈজ্ঞানিক আগমনৰ সৈতে উদাহৰণবিলাক ধৰি লোৱা এই 3টা প্ৰায় একেই হয়। সকলো কাউৰী হয় ক'লা, চৰাইৰ দাঁত নাই, সকলো ৰঙা ফুল হয় গোন্ধহীন। কিন্তু প্ৰথমটো বেলেগ, সকলো মানুহ হয় মৰণশীল। সকলো মানুহ হয় মৰণশীল এইটো বৈজ্ঞানিক আগমনৰো উদাহৰণ হয়। যথাৰ্থ বচনৰ যিকোনো এটা উদাহৰণ দিবলৈ আহিলে সকলো কাউৰী হয় ক'লা, সকলো ৰঙা ফুল হয় গোন্ধহীন এনেকৈ দিলে হয়। সংশ্লেষক বচনত আচলতে নতুন এই বিধেয় পদটোৱে উদ্দেশ্য পদৰ নতুন জ্ঞান দিয়ে, অকল গুণৰ কথাই নকয়, উদ্দেশ্য পদটো সম্পৰ্কে গুণৰ কথাই নকয়, লগতে নতুন জ্ঞানৰ সন্ধান দিয়ে। আৰু নতুন জ্ঞানৰ সন্ধান আমি আচলতে অভিজ্ঞতাৰ দ্বাৰা আহৰণ কৰোঁ। সকলো কাউৰী হয় ক'লা, এই কাউৰী ক'লা আমি অভিজ্ঞতাৰ দ্বাৰা আহৰণ কৰিছোঁ। কুৱেশ্যনটো 2ঘ সুসাদৃশ্য অনুমানৰ উদাহৰণ। এইটো আগতেও মই দিছোঁ, বহুতবাৰ আহিছে সুসাদৃশ্য অনুমানৰ উদাহৰণ। এইটো তোমালোকে এই এক্সাম্পলটো এই উদাহৰণটো মনত ৰাখি ল'লে তোমালোকে সাদৃশ্য অনুমানৰ উদাহৰণ আহিলেও এইটো দিব পাৰা, সুসাদৃশ্য অনুমানৰ উদাহৰণ আহিলেও এইটো দিব পাৰা, আৰু সাদৃশ্য অনুমানৰ মূল্যৰ বিষয়ে আহিলেও এইটো উদাহৰণ তোমালোকক দৰকাৰ হয়। গতিকে সুসাদৃশ্য অনুমানৰ উদাহৰণ, পৃথিৱী আৰু মংগল এই দুয়োটাই সৌৰজগতৰ গ্ৰহ, দুয়োটাই সূৰ্যক প্ৰদক্ষিণ কৰে, দুয়োটাতে বায়ুমণ্ডল মাটি পানী উত্তাপ আদি আছে, পৃথিৱীত জীৱ আছে গতিকে মংগল গ্ৰহতো জীৱ আছে বুলি অনুমান কৰা হয়। এইটো সুসাদৃশ্য অনুমানৰ উদাহৰণ। 5 কটো আগমন কেই প্ৰকাৰৰ আৰু কি কি? তৰ্ক বিজ্ঞানী মিলৰ মত অনুসৰি আগমন 2 প্ৰকাৰৰ, প্ৰকৃত আগমন বা যথাৰ্থ আগমন। এই যথাৰ্থ আগমন নামটো মনত ৰাখিব লাগিব। খটো হৈছে তথাকথিত আগমন বা আগমনাভাস। দুটা নাম মনত ৰাখিব লাগে, কাৰণ কুৱেশ্যন পেপাৰত আগমনাভাসো আহি যাব পাৰে বা যথাৰ্থ আগমন বুলিও আহিব পাৰে। 5 খটো আগমনৰ মূল লক্ষণ কি? আগমনৰ মূল লক্ষণ হৈছে আগমনাত্মক জাপ বা সংকট। গটো সাদৃশ্য অনুমানৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি? এইটো যদি 6 নম্বৰ কুৱেশ্যন আহে তেতিয়া বেছি লিখিব লাগিব, 1 নম্বৰ বা 2 নম্বৰ কাৰণে এইখিনি কথা লিখিব লাগিব। সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক হয় কাৰণ কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা নকৰে সাদৃশ্য অনুমানে। সাদৃশ্য অনুমানৰ সিদ্ধান্তৰ সম্ভাৱনাৰ কোনো নিৰ্দিষ্ট পৰিমাণ নাই, ই বেছি বা কম হ'ব পাৰে। তৰ্ক বিজ্ঞানীসকলৰ মতে সাদৃশ্য অনুমানৰ মূল্য নিৰ্ণয় কৰিব পাৰি নিম্নোক্ত ধৰণেৰে। এইখিনি ইম্পৰ্টেণ্ট। দুটা বস্তুৰ মাজত থকা সাদৃশ্যৰ গুণৰ সংখ্যা আৰু গুৰুত্বৰ লগত বৈসাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্ব লগতে অজ্ঞাত গুণাৱলীৰ সংখ্যা তুলনা কৰি সাদৃশ্য অনুমানৰ মূল্য নিৰ্ণয় কৰিব পাৰি। 5 ঘটো বৈজ্ঞানিক আগমনে কোন প্ৰকাৰ বচন প্ৰতিষ্ঠা কৰে? এনচাৰটো হ'ব বৈজ্ঞানিক আগমনে যথাৰ্থ বা সংশ্লেষক সামান্য বচন প্ৰতিষ্ঠা কৰে।
সামান্য সংশ্লেষক বচন প্ৰতিষ্ঠা কৰে বুলি লিখিলে হ'ব মই ইয়াত দুটা নাম দি দিছোঁ কাৰণ তোমালোকে জানিব লাগিব যথাৰ্থ বা সংশ্লেষক সকলো প্ৰকাৰ অংশটো হৈছে সকলো প্ৰকাৰ অনুমান মূলতঃ সাদৃশ্য ভিত্তিক নে এনসাৰটো হ'ব সকলো প্ৰকাৰ অনুমান মূলতঃ সাদৃশ্য ভিত্তিক এই কথাষাৰ তৰ্কবিদ মিলে কৈছিল কিন্তু এই মত মানি ল'ব নোৱাৰি কাৰণ সাদৃশ্য জ্ঞান সকলো অনুমানৰ ভিত্তি হ'লেও সকলো অনুমানেই কেৱল সাদৃশ্য জ্ঞান ভিত্তিক নহয় সাদৃশ্য জ্ঞানৰ উপৰিও সাৰ্বিক নিয়মো থাকে আন আন অনুমানত দ্বিতীয়টো আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নে এনসাৰটো হ'ব নহয় কাৰণ আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত আগমন কেৱল আকাৰগত সত্যতাৰ লগত জড়িত নহয় আগমন আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত যতো আগমনে নিগমনৰ সামান্য বচন যোগান ধৰে কথাষাৰ সঁচানে মানে আগমনে নিগমনৰ বাবে সামান্য বচন প্ৰতিষ্ঠা কৰে কথাষাৰ সঁচা হয় যতো আগমনত জ্ঞাত বিষয়ৰ পৰা অজ্ঞাত বিষয়লৈ যোৱা গতিটো কি বোলে যাৰটো হ'ব আগমনাত্মক জাপ বা সংকট বোলে লিখিব লাগিব নিয়তো সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক নে হয় সম্ভাৱনামূলক সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক কাৰণ ই কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ নকৰে এই কুৱেশ্যনটো বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি 6 নম্বৰৰ যোনটো দ্বিতীয় বৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে প্ৰকৃতিৰ একবতা বিধি আৰু কাৰ্যকাৰণ বিধি এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আহি থাকে কিতাপত তোমালোকৰ অকল বৈজ্ঞানিক আগমনৰ বিষয়ে আছে কিন্তু বাকি দুটাও তোমালোকে জানিব লাগিব অবৈজ্ঞানিক আগমনৰ ভিত্তি কি অবৈজ্ঞানিক আগমনৰ ভিত্তি অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা সাদৃশ্য অনুমানৰ ভিত্তি কি সাদৃশ্য অনুমানৰ ভিত্তি হ'ল সাদৃশ্য জ্ঞান The grounds of scientific induction are law of uniformity of nature and law of causation. The ground of unscientific induction is uncontradicted experience. The ground of analogy is resemblance or similarity.